Good morning everyone and welcome to our channel Room and Revise. আজিৰ এই ভিডিঅ'ত মই ৰাজনীতি বিজ্ঞানৰ তৃতীয় ষান্মাসিকৰ পাঠ্যক্ৰমৰ বিষয়ে আলোচনা কৰিম আৰু আৰম্ভণি কৰিবলৈ লৈছো ইন্টাৰনেশ্যনেল ৰিলেশ্যন অথবা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক পেপাৰখন যিখন অসমৰ বিশ্ববিদ্যালয়সমূহ অথবা ইয়াৰ অন্তৰ্গত কলেজসমূহৰো এখন অতিকৈ গুৰুত্বপূৰ্ণ কাকত হয় আৰু এই গোটেই কোৰ্সটোত মই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিশেষকৈ তৃতীয় ষান্মাসিকৰ সিলেবাছত থকা প্ৰয়োজনীয় মুখ্য বিষয়বস্তুসমূহ গুৰুত্বপূৰ্ণ ধাৰণাসমূহ লগতে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সকলো আৱশ্যকীয় কনচেপ্টছবোৰ আলোচনা কৰিম সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টি আৰম্ভ কৰিবলৈ লোৱাৰ আগতে ক'বলৈ লৈছো এটা কথা মই অলৰেডি ইন্টাৰনেশ্যনেল ৰিলেশ্যনৰ দুটা ভিডিঅ' অলৰেডি আপলোড কৰিছো প্ৰথম ভিডিঅ'টোত আমি আলোচনা কৰিছিলো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিচয়ৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নত কেনেকুৱা ধৰণৰ বিষয়বস্তুৰ বিষয়ে আমি আলোচনা কৰিম সেই সম্পৰ্কে আলোচনা কৰিছিলো লগতে প্ৰি ৱেষ্টফেলিয়া পোষ্ট ৱেষ্টফেলিয়াৰ বিষয়েও আমি আলোচনা কৰিছো আৰু আজিৰ ভিডিঅ'টোত আমি মূলত আলোচনা কৰিম লিবাৰেলিজম এণ্ড নিউ লিবাৰেলিজম অথবা আধুনিক যিটো উদাৰতাবাদ বা নব্য উদাৰতাবাদ লগতে সনাতন উদাৰতাবাদৰ বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ'টি শেষলৈকে থাকিব আৰু ভিডিঅ'টি আহক আৰম্ভ কৰো So, liberal approach, the liberal approach, উদাৰনৈতিক যিটো দৃষ্টিভংগী আছে ভিডিঅ'টি মই ডাঙৰ কৰি লৈছো so okay গতিকে the liberal approach বুলি যিটো আমি আলোচনা কৰো বা উদাৰনৈতিক দৃষ্টিভংগী বুলি যিটো আমি আলোচনা কৰো the meaning টো হৈছে the liberalism in international relation আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত উদাৰনীতিবাদ মানে হৈছে এটা তত্ত্ব যি ৰাষ্ট্ৰসমূহৰ মাজত কেৱল সংঘাত আৰু ক্ষমতাৰ প্ৰতিযোগিতাৰ বিষয়ে নহয় বৰং সহযোগিতা শান্তি আৰু পৰস্পৰ লাভালাভৰ বিষয়ে ওপৰত গুৰুত্ব আৰোপ কৰে বা সহযোগিতাৰ ওপৰত মূলত গুৰুত্ব আৰোপ কৰে বুলি ক'ব পাৰি অৰ্থাৎ কোঅপাৰেচন পিস মিউচুৱেল বেনিফিট এমং ষ্টেটছ এইবোৰৰ বিষয়ে আলোচনা কৰে যিটো সম্পূৰ্ণ বিপৰীত ধৰণে আলোচনা কৰে ৰিয়েলিজমত আৰু পিস কোঅপাৰেচনৰ বিষয়ে উদাৰনৈতিক দৃষ্টিভংগীত মূলত আলোচনা কৰিছে যাৰ বিষয়ে আমি কিছু সময় পিছত আলোচনা কৰিম ইমানুৱেল কাণ্ট উড্ৰ উইলছন এইসকলৰ বিষয়ে আমি আলোচনা কৰিম গতিকে আৰু এতিয়া কি বৈশিষ্ট্য বা প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো কি ফিচাৰ্ছৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো আপোনালোকে এই ভিডিঅ'টিত স্ক্ৰীনত দেখিবলৈ পাব ইংলিছ আৰু এছামিজ দুইটা দেখিবলৈ পাব যিটো অসমত মূলত চলে ঠিক আছে হিন্দীটো মূলত নচলে বুলি ক'ব পাৰি ইংলিছ আৰু অসমীয়া মিডিয়ামত চলে সকলোখিনি গতিকে মই ইংলিছ আৰু অসমীয়া মিডিয়ামত কৰিবলৈ চেষ্টা কৰিম আৰু বেছিভাগ কলেজ বিলাকৰ ষ্টুডেণ্টৰ কাৰণে যিহেতু এইটো ভিডিঅ'টো হয় কলেজ বা মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে তো বুজাৰ সুবিধাৰ কাৰণে মই মূলত অসমীয়া ভাষাটো ব্যৱহাৰ কৰিম আপোনালোক যদি ইংৰাজীত আৰু ইংৰাজীত ইয়াতে ট্ৰান্সলেট কৰাই আছে ট্ৰান্সলেট বুলি নহয় মেইনলি ইংলিছত গোটেইখিনি লিখি দিয়া আছে আপোনালোকে চাব পাৰে গতিকে কি ফিচাৰ্ছ বুলি যদি আমি আলোচনা কৰো উদাৰতাবাদৰ গতিকে আমি দেখিবলৈ পাম ষ্টেটছ আৰ নট অলৱেজ এনিমিজ কোঅপাৰেচন এণ্ড কনফ্লিক্ট সংঘাততকৈ কোঅপাৰেচন অভাৰ কনফ্লিক্ট সংঘাতৰ ওপৰত সহযোগিতাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় ঠিক আছে সহযোগিতাৰ ওপৰত অতিকৈ গুৰুত্ব দিয়া হয় আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত এতিয়া অকমান just a minute গতিকে আমি আলোচনা কৰিছিলো উদাৰনৈতিক দৃষ্টিভংগীৰ বিষয়ে যে উদাৰনৈতিক দৃষ্টিভংগীয়ে কোঅপাৰেচন অৰ্থাৎ সহযোগিতা অথবা পিস শান্তি আৰু মিউচুৱেল বেনিফিটৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে ঠিক তেনেদৰে এই গুৰুত্ব প্ৰদান কৰে যে বৈশিষ্ট্যবিলাকৰ কথা যদি আমি পাতিবলৈ যাওঁ বৈশিষ্ট্যৰ ক্ষেত্ৰত কোঅপাৰেচন অভাৰ কনফ্লিক্ট সংঘাততকৈ সহযোগিতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় সংঘাততকৈ সহযোগিতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ঠিক তেনেদৰে যদি আমি আলোচনা কৰো যে states are not always enemies they are cooperate for trade security and development ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে ঠিক আছে এক্সাম্পলৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সংযুক্ত ৰাষ্ট্ৰ গঠন অৰ্থাৎ ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘৰ গঠনক আমি ক'ব পাৰো যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এটা মূল বৈশিষ্ট্য বুলি আমি ক'ব পাৰো অকমান কলমটোৱে প্ৰব্লেম দি আছে সেইটো কাৰণে
বাৰু ঠিক আছে, মই এনেকৈ আলোচনা কৰিছো। গতিকে আমি যদি উদাৰতাবাদৰ মূল বৈশিষ্ট্যবিলাকৰ বিষয়ে আলোচনা কৰো, যে কোঅপাৰেশ্যন অভাৰ কনফ্লিক্ট, সংঘাততকৈ সহযোগিতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। আমি দেখিবলৈ পাওঁ যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আমি প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে আমি দেখা পাইছো বা পঢ়িবলৈ পাইছো আমি। গতিকে কি দেখা যায়, প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ ঠিক পিছতে জাতিসংঘ প্ৰতিষ্ঠা কৰা হৈছিল, যাতে বিশ্বত তেনেকুৱা ধৰণৰ যুদ্ধ আৰু নহয়। আৰু ঠিক তেনেদৰে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ ঠিক পিছতে কি দেখা পাওঁ, আমি ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। ঠিক আছে, ৰাষ্ট্ৰসংঘৰ নিচিনা অনুষ্ঠানৰ প্ৰতিষ্ঠা কৰা হৈছিল, যাতে তেনেকুৱা ধৰণৰ বিশ্বযুদ্ধৰ পৰিস্থিতি আৰু নহয় সমাজত, লগতে শান্তি প্ৰতিষ্ঠাত গুৰুত্ব আৰোপ কৰা হৈছিল। গতিকে এইটো লিবাৰেল যিটো এপ্ৰচ হয় আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক, এইটোক আন এটা অৰ্থত আদৰ্শবাদী দৃষ্টিভংগী বুলিও ক'ব পৰা যায়। আদৰ্শবাদী দৃষ্টিভংগী সেইটো কাৰণে কি কৰে, এই এপ্ৰচটোৱে বা দৃষ্টিভংগীটোৱে মূলতঃ সহযোগিতাৰ ওপৰত, শান্তি প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি ক'ব পাৰি। ঠিক তেনেদৰে আন এটা কথা যদি ক'বলৈ যাওঁ, ৰোল অফ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। ৰোল অফ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অৰ্থাৎ আমি যদি ক'ব যাওঁ ইউনাইটেড নেশ্যন, ৰাষ্ট্ৰসংঘৰ ৰোল, লগতে WTO আছে আমাৰ, লগতে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বা হুৰ নিচিনা প্ৰতিষ্ঠান আছে, ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা, বিশ্ব স্বাস্থ্য সংস্থা আদি প্ৰতিষ্ঠানসমূহ শান্তি আৰু সহযোগিতাৰ ওপৰত গোটেই দেশবিলাকতে কাম কৰি আহিছে, সুৰক্ষা কৰাৰ ওপৰত, মানৱ জাতিক যাতে সুৰক্ষিত কৰি ৰাখিব পৰা যায়। লগতে গোটেই বিশ্বৰ মাজত ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হ'ল যে শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়, লগতে মানৱ জাতিক যাতে এনেকুৱা ধৰণৰ আগতে হৈ যোৱা ভয়াৱহ যুদ্ধ সদৃশ পৰিৱেশৰ যাতে সৃষ্টি নহয়, তাৰ পৰা যাতে ৰক্ষণাবেক্ষণ বা নিৰাপত্তা দিব পৰা যায়। আৰু লগতে কি হয়, আমি দেখিবলৈ পাওঁ সচৰাচৰ ৰাষ্ট্ৰসংঘ বা এনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ জৰিয়তেই কি দেখা পাওঁ, আমি বিভিন্ন ধৰণৰ সন্ধি চুক্তিৰ জৰিয়তে দেশবিলাকে আলোচনা বিলোচনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ডায়লগ যিটো কওঁ আমি, বা ডিপ্ল'মেটিক ৰিলেশ্যন প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এইবিলাকক কি কৰিব পাৰো, প্ৰধান বৈশিষ্ট্য বুলি ক'ব পাৰো লিবাৰেলিজিমৰ। ঠিক তেনেদৰে আন এটা বৈশিষ্ট্য হৈছে ইণ্টাৰডিপেণ্ডেন্স বা পৰস্পৰ নিৰ্ভৰশীলতা বা আন্তঃনিৰ্ভৰশীলতা। দেখিবলৈ পাওঁ আমি যে বাণিজ্য, অৰ্থনীতি আৰু প্ৰযুক্তি ক্ষেত্ৰত দেশবিলাকে এখন দেশে আন এখন দেশৰ ওপৰত নিৰ্ভৰ কৰাটো সচৰাচৰ দেখিবলৈ পোৱা যায়। ঠিক আছে, লাইক ইণ্ডিয়া ইম্পৰ্ট ক্ৰুড অইল while exporting IT services to other countries, এইবিলাক আমি দেখিবলৈ পাওঁ। আৰু বৰ্তমান আমি দেখিবলৈ পাওঁ অইলৰ কাৰণে ইণ্ডিয়াই মূলতঃ ৰাছিয়াৰ ওপৰত, লগতে মধ্যপ্ৰাচ্যৰ দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয়। ঠিক আছে, খনিজ সম্পদৰ ওপৰতো। গতিকে দেখিবলৈ পাওঁ যে এখন দেশে আন এখন দেশৰ, ঠিক তেনেদৰে চাহপাতৰ কথা যদি আলোচনা কৰো, অসমৰ পৰা চাহপাত বিভিন্ন দেশলৈকে যায়। গতিকে এখন দেশৰ লগত আন এখন দেশ বিভিন্ন কাৰণত নিৰ্ভৰশীল হ'বলগীয়া হয়। আৰু যদি অইলৰ কথা কওঁ, মধ্যপ্ৰাচ্যৰ দেশকেইখনৰ ওপৰত প্ৰায় গোটেই বিশ্বই নিৰ্ভৰশীল হৈ আছে অইলৰ কাৰণে। ঠিক আছে, গতিকে পৰস্পৰ নিৰ্ভৰশীলতা হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বা ইণ্টাৰডিপেণ্ডেন্সটো হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ another characteristics বুলি ক'ব পাৰি। ঠিক তেনেদৰে আমি আলোচনা কৰিব পাৰো ডেমক্ৰেচি এণ্ড পিচ, গণতন্ত্ৰ আৰু শান্তিৰ ধাৰণাৰ বিষয়ে। যেনে লিবাৰেলিজম বিলিভছ ডেমক্ৰেটিক ষ্টেটছ আৰ লেছ লাইকলি টু ফাইট ইচ আদাৰ। ফৰ এক্সাম্পল, USA and European Union democracies rarely go to war with one another। কাৰণ গণতন্ত্ৰ আৰু শান্তি প্ৰতিষ্ঠা হৈছে বৰ্তমান ৰাষ্ট্ৰ বা উদাৰনীতিক আদৰ্শৰ আন এটা মূল বৈশিষ্ট্য। আমি যদি উড্ৰ উইলছনৰ 14 পইণ্ট প্ৰিন্সিপলছৰ বিষয়ে চাওঁ, বা এইটো এটা আদৰ্শবাদী ধাৰণা হিচাপে কি হয়, গণতান্ত্ৰিক আদৰ্শ প্ৰতিষ্ঠাৰ ওপৰত উদাৰনীতিবাদে সদায় বিশ্বাস কৰে। ঠিক তেনেদৰে আমি আৰু আলোচনা কৰিব পাৰো ইণ্টাৰনেশ্যনেল ল এণ্ড মৰেলিটি, আন্তঃৰাষ্ট্ৰীয় আইন আৰু নৈতিকতা প্ৰতিষ্ঠাৰ ওপৰত উদাৰনীতিবাদে সদায় বিশ্বাস কৰে। সেইটো কাৰণে আমি দেখিবলৈ পাওঁ দেশসমূহৰ মাজত সামূহিক যিবিলাক উদ্দেশ্য আছে, সামূহিক উদ্দেশ্য পূৰণৰ অৰ্থে বিভিন্ন ধৰণৰ চুক্তি প্ৰতিষ্ঠা কৰা হয়। ফৰ এক্সাম্পল ক'ব পাৰো যে জলবায়ু পৰিৱৰ্তনৰ বাবে পেৰিছ চুক্তি যিটো চাইন কৰা হৈছিলে, ঠিক আছে, ঠিক তেনেদৰে কিয়োটো প্ৰট'কল বা ৰিঅ' ডিক্লাৰেশ্যন 1992, কিয়োটো প্ৰট'কল 1997। এইবোৰ বস্তু আমি আলোচনা কৰিব পাৰো, যেনেকে চুক্তি বা আইন, আন্তঃৰাষ্ট্ৰীয় আইন হিচাপত। আৰু এইসমূহৰ মুখ্য কৰ্তা হিচাপে কাম কৰি আছে যিখিনি ৰাষ্ট্ৰসংঘ বা তেনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় যিবিলাক সংগঠন আছে, এইসমূহত আগভাগ লৈ আছে শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, বা চুক্তিৰ জৰিয়তে দেশসমূহৰ মাজত যাতে আন্তঃৰাষ্ট্ৰীয় আইন আৰু নৈতিকতা বৰ্তি থাকে, এইটো প্ৰতিষ্ঠা কৰাত ব্ৰতী হৈ আছে বুলি ক'ব পাৰি। শেহতীয়াকৈ ক'ব পাৰি যে লিবাৰেল এপ্ৰ'চ shows that
peace, cooperation, and shared progress are possible in world politics through democracy, trade, and international institution. তো শেষত উদাৰনৈতিক দৃষ্টিভংগী এটা আদৰ্শবাদী দৃষ্টিভংগী হিচাপে গণতন্ত্ৰক প্ৰতিষ্ঠাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। আপোনালোকে দেখিবলৈ পাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল উদ্দেশ্যটোৱে হৈছে গণতান্ত্ৰিক আদৰ্শৰ জৰিয়তে উদাৰনীতিবাদৰ প্ৰচাৰ কৰা গোটেই দেশবিলাকৰ মাজত আমাৰ ভাৰতবৰ্ষও গ্ৰহণ কৰিছে। গতিকে বৰ্তমান প্ৰায় বেছিভাগ দেশে উদাৰনৈতিক আদৰ্শ গ্ৰহণ কৰিছে, কাৰণ ইণ্টাৰডিপেণ্ডেন্স যিটো আন্তঃনিৰ্ভৰশীলতা সেইটো হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বা উদাৰনৈতিক আদৰ্শৰ মূল উদ্দেশ্য বুলি ক'ব পাৰি। গতিকে গণতান্ত্ৰিক আদৰ্শ প্ৰতিষ্ঠা কৰাৰ লগতে বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ জৰিয়তে উদাৰতাবাদে নিজৰ আদৰ্শক প্ৰতিফলন কৰিছে বুলি আমি ক'ব পাৰো। তাৰপিছত আৰু আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত উদাৰনৈতিক আদৰ্শৰ মূল যি কেইটা প্ৰকাৰ আছে, যি দুটা মূলত প্ৰকাৰ আছে, আমি আলোচনা কৰো। আমাৰ পাঠ্যপুথিত থকা ধৰণে আলোচনা কৰিব পাৰো। ক্লাছিকেল লিবাৰেলিজম, যিটো সনাতন বা ধ্ৰুপদী উদাৰতাবাদ বুলিও আমি আলোচনা কৰিব পাৰো। এইটো আৰম্ভণি হৈছিল 1700-1900 শতিকাৰ পৰাই আৰম্ভ হোৱা বুলি ক'ব পাৰি। যদি আমি ঐতিহাসিক পৰিপ্ৰেক্ষিতত বা হিষ্টৰিকেল কনটেক্সটত যদি আমি চাব যাওঁ, ক'ব পাৰি যে উদাৰনৈতিক চিন্তাধাৰা আৰম্ভণি হৈছিল 1700-1800 চেঞ্চুৰীৰ সময়ত and strengthened during the industrial revolution, ঠিক আছে, যিটো শিল্প বিপ্লৱ বা ৰেনেছাৰ যুগ বুলি যিটো ক'ব পাৰি, তাৰ সমসাময়িকভাৱে এই যিটো সনাতন বা ক্লাছিকেল লিবাৰেলিজমৰ বিকাশ হোৱা বুলি ক'ব পাৰি। Thinkers of this period believed that human beings are rational, good by nature and capable of cooperation. গতিকে এইটো এটা আধুনিক সময় বুলি ক'ব পাৰি, যিটো সময়ত ৰেনেছাৰ আৰম্ভণি হৈছিল, ঠিক আছে। ৰেনেছাৰ আৰম্ভণি মেকিয়াভেলিৰ নিচিনা চিন্তাবিদে যিটো সময়ত কৰিছিল যে ৰাজনীতি আৰু ধৰ্ম পৃথক হ'ব লাগিব বুলি আলোচনা কৰিছিল। গতিকে সেইটো সময়ৰ পৰা উদাৰতাবাদৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি, সেইখিনি সময়ৰ পৰা। গতিকে সেইখিনি সময়ত শিল্প বিপ্লৱ দেখা গৈছিল, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন দেখা গৈছিল গোটেই বিশ্বতে। আৰু সেই সময়ৰ চিন্তাবিদসকলে বিশ্বাস কৰিছিল যে মানুহ প্ৰকৃততে যুক্তিবাদী হয়, যুক্তিশীল হয় আৰু ভাল হয়, মানুহৰ চৰিত্ৰ সদায় ভাল হয় বুলি ক'ব পাৰি, আৰু সহযোগিতামূলক, মানুহে সদায় এজনে আনজনৰ লগত সহযোগিতাত ব্ৰতি থাকে বুলি ক'ব পাৰি। সেইটো কাৰণে এখন দেশৰ মূল উপাদানেই যিহেতু জনসমষ্টি, গতিকে দেশৰো মূল উপাদান সেইটো কাৰণে কি বুলি ক'ব পাৰি যে সহযোগিতামূলক বুলি ক'ব পাৰি। আৰু ইয়াৰ আমি যদি মুখ্য ধাৰণাবিলাক যদি আলোচনা কৰো, কোৰ প্ৰিন্সিপল বা আইডিয়াজ বিলাক, তেতিয়াহ'লে দেখা পাম মানৱ চৰিত্ৰৰ বিষয়ে আলোচনা কৰে ক্লাছিকেল লিবাৰেলিজমে, যে humans are basically good, human nature are basically good, rational and peace loving. What is not natural but rather a mistake or result of poor governance বুলি ক'ব পাৰি। দ্বিতীয়তে আমি আলোচনা কৰিব পাৰো ষ্টেট এজ এ এক্টৰ। ৰাষ্ট্ৰক আমি মুখ্য কৰ্তা হিচাপে আলোচনা কৰিব পাৰো, ইয়াতে ভূমিকা বুলি দিয়া হৈছে কিন্তু কৰ্তা হ'ব। ৰাষ্ট্ৰক আমি মুখ্য কৰ্তা হিচাপে আলোচনা কৰো। So the states are the main actors in world politics or international politics, but instead of conflict, states are cooperate for peace and prosperity. গতিকে সহযোগিতাৰ জৰিয়তে যাতে দেশসমূহ আগবাঢ়ি যাব পাৰে, লিবাৰেল যিটো দৃষ্টিভংগী আছে, লিবাৰেল আইডিঅলজি আছে, সেইটোৱে এইটোৰ ওপৰত বিশ্বাস কৰে যে সহযোগিতাৰ জৰিয়তে দেশসমূহ আগবাঢ়ি যাব লাগে ইনষ্টেড অফ কনফ্লিক্ট। গতিকে তাৰ পিছত আমি আলোচনা কৰিব পাৰো ইয়াৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত যে ফ্ৰী ট্ৰেড, মুক্ত বাণিজ্য, যিটো আডাম স্মিথৰ ধাৰণাৰ জৰিয়তে আমি আলোচনা কৰিব পাৰো। মুক্ত বাণিজ্যৰি সম্প্ৰসাৰণ কৰিব বিচাৰে বা মুক্ত বাণিজ্যৰ ওপৰত গুৰুত্ব দিব বিচাৰে, য'ত কি হয় ষ্টেট কণ্ট্ৰলটো অতি কম থাকে। So free trade connects nations through economic interdependence. Adam Smith, ইয়াতে আহিলে এডাম স্মিথৰ কথা। এডাম স্মিথ ৱেলথ অফ নেশ্যনছ, যিখন অতি প্ৰয়োজনীয় এখন কিতাপ হয়, আপোনালোকৰ 1 নম্বৰী প্ৰশ্নবিলাকত আহিও থাকে, ঠিক আছে। গতিকে বহুত ইম্পৰ্টেণ্ট এখন বুক হয়, যিখন পাব্লিছ হৈছিল 1776 1776 চনত আডাম স্মিথৰ ৱেলথ অফ নেশ্যন কিতাপখন। argued that free trade leads to prosperity and reduces war. গতিকে কিহৰ ওপৰত আলোচনা কৰিছিল যে মুক্ত বাণিজ্যৰ জৰিয়তে শান্তি আৰু সমৃদ্ধি দুয়োটা বৃদ্ধি কৰিব পৰা যায় গোটেই বিশ্বত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত দেশবিলাকৰ মাজত। চতুৰ্থতে আমি আলোচনা কৰিব পাৰো ইন্টাৰনেশ্যনেল ল এণ্ড ট্ৰিটিজ এগেইন। So this is a very important characteristics of liberal ideologies, all liberal ideologies. So classical liberalism এইটোৱে আলোচনা কৰে যে আন্তঃৰাষ্ট্ৰীয় আইন আৰু সন্ধিৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। যিখিনি লিবাৰেল থিংকাৰ হয়, তেওঁলোকে সন্ধি চুক্তিৰ জৰিয়তে দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। চ' আমি ইয়াতে পঢ়িবলৈ পাওঁ যে ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত, কনফ্লিক্ট বিটুইন ষ্টেটছ
can be solved through law, treaties and agreements instead of war. ঠিক আছে, warক totally avoid কৰে বুলি ক'ব পাৰি লিবাৰেল আদৰ্শই, কাৰণ এইটো এটা আদৰ্শবাদী ধাৰণা হয়, আদৰ্শবাদী দৃষ্টিভংগী হয় উদাৰনৈতিক আদৰ্শটো। গতিকে জেৰেমি বেন্থাম প্ৰমোটেড, ক'ব পাৰি ইয়াতে উদাহৰণৰ ক্ষেত্ৰত জেৰেমি বেন্থাম প্ৰমোটেড ইণ্টাৰনেশ্যনেল ল এণ্ড এ প্ৰিন্সিপল অফ গ্ৰেটেষ্ট হেপিনেছ অফ দ্য গ্ৰেটেষ্ট নাম্বাৰৰ ওপৰত যিটো গুৰুত্ব দিছিল, যে সামূহিক কল্যাণৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব বুলি আলোচনা কৰিছিল জেৰেমি বেন্থামে। সেইটো কথা ইয়াতে ইণ্টাৰনেশ্যনেল ল এণ্ড ট্ৰিটিজৰ ক্ষেত্ৰত, আন্তঃৰাষ্ট্ৰীয় আইন আৰু সন্ধিৰ ক্ষেত্ৰত আমি আলোচনা কৰিব পাৰোঁ। লগতে পঞ্চমতে আমি আলোচনা কৰিব পাৰোঁ ডেমক্ৰেচি এণ্ড পিচ। এগেইন আকৌ একেখিনি বস্তুৱে যে গণতন্ত্ৰ আৰু শান্তিৰ ওপৰত ক্লাছিকেল যিটো লিবাৰেলিজিম আছিল, সনাতন বা ধ্ৰুপদী যিটো উদাৰনৈতিক আদৰ্শ আছিল, সেইটোৱে ডেমক্ৰেচি অৰ্থাৎ গণতন্ত্ৰৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। গণতন্ত্ৰৰ জৰিয়তেহে শান্তি প্ৰতিষ্ঠা হয় বুলি আমি দেশবিলাকত ক'ব পাৰোঁ, কাৰণ গণতান্ত্ৰিক আদৰ্শ গ্ৰহণ কৰা দেশবিলাকত মানুহৰ অধিকাৰ, লগতে যিটো অধিকাৰ আছে, ন্যায় আছে বা যিবিলাক কৰ্তব্য আছে, অধিকাৰটোক মেইনলি ৰক্ষণাবেক্ষণ দিয়া হয় বুলি ক'ব পাৰি বিভিন্ন ধৰণৰ মানুহৰ অধিকাৰত, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰেই হওক বা আন যিকোনো অধিকাৰ, বাক স্বাধীনতা হওক, অধিকাৰৰ সংৰক্ষণ কৰে, নিৰাপত্তা প্ৰদান কৰে এখন গণতান্ত্ৰিক আদৰ্শৰ দেশে। সেইটো কাৰণে এইটো কথা ক'ব পাৰি যে গণতন্ত্ৰ আৰু শান্তি দুইটা একেলগে থাকে বুলি ক'ব পাৰি, আৰু লিবাৰেল আদৰ্শই এইটোক প্ৰমোট কৰিবলৈ বিচাৰে। এতিয়া আমি ইমানুৱেল কান্টৰ কথা ইয়াতে ক'ব পাৰো। ইমানুৱেল কান্টৰ যিটো পাৰ্পেচুৱেল পিচ বা আন্তঃৰাষ্ট্ৰীয় যিটো শান্তিৰ কথা, সহযোগিতাৰ কথা তেওঁ যিটো আলোচনা কৰিছিল, তাৰ জৰিয়তে প্ৰপ'জ ডেমক্ৰেচি, ইণ্টাৰনেশ্যনেল ল এণ্ড ফেডাৰেশ্যন অফ ষ্টেটছ ফৰ লাষ্টিং পিচ। ঠিক আছে, ইমানুৱেল কান্টৰ যিটো পাৰ্পেচুৱেল পিচৰ যিটো ধাৰণা আছিল, তাৰ জৰিয়তে তেওঁ গণতন্ত্ৰ, আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসমূহৰ সংযুক্তবাদৰ কাৰণে তেওঁ যাতে এটা স্থায়ী শান্তিৰ উপায় বিবেচনা কৰিছিল। চ' যদি আমি ক্লাছিকেল লিবাৰেলিজিমৰ মেইন ছাপৰ্টাৰ বা মুখ্য পৃষ্ঠপোষকসকলৰ বিষয়ে যদি আমি আলোচনা কৰো, প্ৰধান সমৰ্থক বা মুখ্য পৃষ্ঠপোষক, তাৰ ভিতৰত আমি আলোচনা কৰিব পাৰো জন লকৰ। জন লকে ধাৰণা দিছিল নেচাৰেল ৰাইটছ এণ্ড ছ'চিয়েল কন্ট্ৰেক্ট। জন লকে বিশ্বাস কৰিছিল যে মানুহ হয় শান্তিপ্ৰিয় আৰু সমাজপ্ৰিয় প্ৰাণী বুলি, মানুহে একেলগে থাকি ভাল পায়, সহযোগিতাৰ ওপৰত মানুহে গুৰুত্ব প্ৰদান কৰে বুলি জন লকে ধাৰণা কৰিছিল। যিটো আছিল থমাছ হবছৰ টোটেলি বিপৰীত আইডিয়া এটা দিছিলে মানুহৰ নেচাৰৰ ওপৰত জন লকে। দেন আমি মুখ্য পৃষ্ঠপোষক বা মেইন ছাপৰ্টাৰৰ ভিতৰত আলোচনা কৰিব পাৰো ইমানুৱেল কাণ্টক, পাৰ্পেচুৱেল পিচৰ যিয়ে ধাৰণা দিছিল। ঠিক তেনেদৰে এডাম স্মিথৰ ধাৰণা ফ্ৰী ট্ৰেড এণ্ড ইণ্টাৰডিপেণ্ডেন্সৰ কথা ঘোষণা কৰিছিল তেওঁ। ঠিক তেনেদৰে জেৰেমি বেন্থামৰ ইণ্টাৰনেশ্যনেল লৰ কথা আলোচনা কৰিব পাৰো। ঠিক তেনেদৰে জে জে ৰুছ'ই যিটো চাইছিল যে হোৱাট ইজ এ কাৰাপশ্যন অফ হিউমেন ছ'চাইটি, আৰু জে ৰুছ'ক আমি এটা মূল আদৰ্শৰ লগত জড়িত কৰিব পাৰো। তেওঁ ডিৰেক্ট ডেমক্ৰেচিৰ প্ৰথম প্ৰপাউণ্ডাৰ আছিল বুলিও তেওঁক ক'ব পাৰি, ডিৰেক্ট ডেমক্ৰেচি বা প্ৰত্যক্ষ গণতন্ত্ৰ। গতিকে এওঁলোকক আমি কি কৰিব পাৰো, মুখ্য পৃষ্ঠপোষক হিচাপে আলোচনা কৰিব পাৰো। নেক্সট আমি আহো মডাৰ্ণ লিবাৰেলিজিম বা নিউ লিবাৰেলিজিম বুলিও যিটো একেলগে আলোচনা কৰিব পৰা যায়। নব্য উদাৰতাবাদ বা আধুনিক যিটো উদাৰতাবাদৰ ধাৰণাৰ বিষয়ে আমি আহো, যিটো আৰম্ভণি হৈছিল বিংশ শতিকাৰ পৰা আৰু বৰ্তমানলৈকে এই আদৰ্শটো চলি আছে বুলি ক'ব পাৰি। চ' যদি হিষ্টৰিকেল কনটেক্সট আমি চাওঁ, দ্য ফেইলিয়ৰ অফ দ্য লীগ অফ নেশ্যন, যিটো জাতিসংঘ প্ৰথম বিশ্বযুদ্ধৰ পিছত আৰু এখন ভয়াৱহ বিশ্বযুদ্ধ হৈছিল, আমাৰ দ্বিতীয় বিশ্বযুদ্ধ। গতিকে সেইটোক কোৱা হয় লীগ অফ নেশ্যনৰ বা জাতিসংঘৰ ব্যৰ্থতা বুলি কোৱা হয়। লীগ অফ নেশ্যন মানে হৈছে জাতিসংঘ অসমীয়াত। ঠিক আছে, চ' এণ্ড destruction caused by the world wars exposed the limits of classical liberalism. ঠিক আছে, গতিকে ক্লাছিকেল লিবাৰেলিজিমৰ আদৰ্শটো মূলত কম কৰি আনিছিল, সীমাবদ্ধ কৰি আনিছিল, কাৰণ লীগ অফ নেশ্যনে সেই সময়ত ব্যৰ্থ হৈ পৰিছিল আৰু এখন বিশ্বযুদ্ধৰ নিচিনা যুদ্ধৰ যাতে প্ৰতিহত কৰিব পৰা যায় সেইটোত ব্যৰ্থ হৈ পৰিছিল। And after 1945 with the United Nations and increasing globalization, liberalism evolved into a new form called modern and new liberalism. ঠিক আছে, গতিকে একেধৰণৰ আদৰ্শকে লৈ পেলাই অকমান ডিফাৰেন্স আছে, এইটো বিষয়ে আমি জাষ্ট অকমান পিছতে আলোচনা কৰিম ক্লাছিকেল লিবাৰেলিজিম আৰু মডাৰ্ণ লিবাৰেলিজিমৰ মাজত। গতিকে কি হৈছিলে যে লীগ অফ নেশ্যনে কি কৰিছিলে, প্ৰথম বিশ্বযুদ্ধৰ নিচিনা আৰু এখন বিশ্বযুদ্ধ হোৱাত প্ৰতিহত কৰিবলৈ বা শান্তি প্ৰতিষ্ঠাত গোটেই বিশ্বত ব্যৰ্থ হৈ গৈছিল বুলি ক'ব পাৰি। ব্যৰ্থ হোৱাৰ কাৰণে আৰু এখন বিশ্বযুদ্ধ হৈছিল, আৰু সেই ব্যৰ্থতাৰ কাৰণে কিছুমান চিন্তাবিদে
যিটো ক্লাছিকেল লিবাৰেলিজম ধাৰণাটোক অকমানকে ৰিফৰ্ম কৰি পেলাই কি কৰিছিল মডাৰ্ণ লিবাৰেলিজম বা নব্য উদাৰতাবাদ বা আধুনিক উদাৰতাবাদ বা নিঅ লিবাৰেলিজমৰ ধাৰণাটো আৰম্ভণি কৰিছিল বুলি ক'ব পাৰি ইয়াৰ এতিয়া মুখ্য যদি ধাৰণাবিলাক আমি আলোচনা কৰো বা কোৰ প্ৰিন্সিপল বা আইডিয়াজ সমূহ যদি আমি আলোচনা কৰো তাক দেখিম যে ইয়াতে কি দেখা যায় মডাৰ্ণ লিবাৰেলিজমে বিশ্বাস কৰে যে গোটেই বিশ্বত বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক দেশসমূহৰ মাজত মাল্টিপল এক্টৰ্ছে কাম কৰি আছে ঠিক আছে আৰু যিটো বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে ৰাষ্ট্ৰসংঘ আছে আমাৰ বিশ্ব স্বাস্থ্য সংস্থা আছে বিশ্ব বাণিজ্য সংস্থা আছে বা বিভিন্ন ধৰণৰ এনজিঅ'জ এমএনচিজ বিলাকে বা বহুজাতিক প্ৰতিষ্ঠান বিলাকে কি কৰি আছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত মুখ্য ভূমিকা পালন কৰি আছে বিভিন্ন ধৰণৰ ট্ৰেড ৰুলছ বিলাকে হওক বা দেশৰ মাজত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতে হওক আমি দেখিবলৈ পাওঁ ৰাষ্ট্ৰসংঘই কি কৰে পিচ কিপিং অপাৰেশ্যন ফৰ্চেছ প্ৰেৰণ কৰে বিভিন্ন দেশসমূহলৈ যিবিলাকত চিভিল ৱাৰ্ছ এতিয়াও হৈ আছে বা বিভিন্ন দেশবিলাকত মধ্যস্থতাকাৰী হিচাপে ভূমিকা পালন কৰে গতিকে কি দেখা যায় এইটো মূল বিষয় আলোচ্য বিষয়বস্তু হৈছে নব্য উদাৰতাবাদৰ তাৰপিছত আমি আলোচনা কৰিব পাৰো ইণ্টাৰডিপেণ্ডেন্স আন্তঃনিৰ্ভৰশীলতা নব্য উদাৰতাবাদৰ আন এটা মূল বৈশিষ্ট্য কিয়নো ইকনমিক পলিটিকেল এণ্ড টেকনলজিকেল কানেকশ্যন মেক ষ্টেটছ ডিপেণ্ডেণ্ট অন ইচ আদাৰ ঠিক আছে উদাহৰণস্বৰূপে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য জলবায়ু চুক্তি বা যিকোনো বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত আমাক কি লাগে এখন দেশৰ লগত আন এখন দেশৰ সম্পৰ্কৰ বা আন্তঃনিৰ্ভৰশীলতা অতি প্ৰয়োজন আমি কভিড চিটুৱেশ্যন সময়তে ৰিচেণ্টলি হৈ যোৱা কভিড চিটুৱেশ্যন যিটো হৈছিলে গোটেই বিশ্বজুৰি সেইটো ক্ষেত্ৰতে আমি গম পাইছো যে গোটেই বিশ্বৰ সহযোগিতা নহলে এইটো হয়তো কিছু ক্ষেত্ৰত হলেও নিৰ্মূল কৰাত দেশসমূহ সফল নহলহেঁতেন গতিকে বিভিন্ন ক্ষেত্ৰত দেশসমূহে এখনৰ লগত আনখন দেশ নিৰ্ভৰশীল হৈ থাকে তাৰপিছত আমি আলোচনা কৰিব পাৰো ডেমক্ৰেটিক পিচ থিয়ৰী গণতান্ত্ৰিক শান্তি তত্ত্ব গণতন্ত্ৰৰ শান্তিক মই অলপমান আগতে কৈ উঠিছো এটা একেটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলি ক'ব পাৰি গণতান্ত্ৰিক দেশসমূহৰ জৰিয়তেহে শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায় বুলি বিশ্বাস কৰিব পাৰি গতিকে ডেমক্ৰেটিক ষ্টেটছ ৰিয়েৰলি ফাইট ৱাৰ উইথ ইচ আদাৰ চ' সেইটো কাৰণে আমি আলোচনা কৰিব পাৰো গণতান্ত্ৰিক শান্তি তত্ত্ব নব্য উদাৰতাবাদৰ এটা মূল বৈশিষ্ট্য হিচাপে আলোচনা কৰিব পাৰো ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যন এগেইন আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ ভূমিকাক আমি আৰু আলোচনা কৰিব পাৰো যেনে যে উড্ৰ উইলছনৰ যিটো 14 পইণ্ট প্ৰিন্সিপল আছিল আৰু জাতিসংঘ প্ৰতিষ্ঠাৰ স্থাপনাৰ আধাৰ কৰি তুলিছিল আৰু পিছত যিটো জাতিসংঘৰে এটা নতুন ৰিফৰ্ম হিচাপে ৰাষ্ট্ৰসংঘক প্ৰতিষ্ঠা কৰা হৈছিল এইসমূহক আমি কি কৰিব পাৰো নব্য উদাৰতাবাদৰ মূল বৈশিষ্ট্য হিচাপে আলোচনা কৰিব পাৰো ঠিক তেনেদৰে আলোচনা কৰিব পাৰো ফাংচনেলিজম অফ ডেভিড মিত্ৰানী বা কাৰ্যবাদী তত্ত্ব বুলি যিটো আলোচনা কৰিব পাৰি ডেভিড মিত্ৰানীৰ সেইটো কি কৰিব পাৰো নব্য উদাৰতাবাদৰ আন এটা মূল বৈশিষ্ট্য হিচাপে আলোচনা কৰিব পাৰো যিয়ে আলোচনা কৰে যে কোঅপাৰেশ্যন ইন স্পেচিফিক ফিল্ডছ লাইক ইকনমিক্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট ক্ৰিয়েটছ পিচ ঠিক আছে তাৰ জৰিয়তে আলোচনা কৰিব পাৰো কমপ্লেক্স ইণ্টাৰডিপেণ্ডেন্সৰ ধাৰণা দিছিল ৰবাৰ্ট কিউহেন আৰু জোচেফ নিয়াই ছফ্ট পাৱাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত অতি এজন বিজ্ঞানী বুলি ক'ব পাৰি আলোচনা কৰিব পাৰি গতিকে এওঁলোকে কি কৰিছিল কমপ্লেক্স ইণ্টাৰডিপেণ্ডেন্স বা জটিল আন্তঃনিৰ্ভৰশীলতা তত্ত্বৰ বিষয়ে আলোচনা কৰিছিল চ' ইন দ্য মডাৰ্ণ ৱৰ্ল্ড মিলিটাৰী পাৱাৰ ইজ নট দ্য অনলি ডিটাৰমিনেণ্ট তেওঁলোকৰ মতে বা নব্য উদাৰতাবাদী এওঁলোকৰ মতে কি হয় মিলিটাৰী পাৱাৰ is not the only determinant issues like economy environment terrorism pandemics and human rights dominant IR ঠিক আছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত কি হয় যিটো বাণিজ্যৰ ক্ষেত্ৰত বা সন্ত্ৰাসবাদ মহামাৰী এইবিলাকৰ সমস্যা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক প্ৰভাৱিত কৰে গতিকে সেইটো কাৰণে আমি কি হয় জোচেফ নাই আৰু ৰবাৰ্ট কিয়নে কি কৈছে দেশসমূহৰ মাজত এটা জটিল নিৰ্ভৰশীলতা পৰিস্থিতিয়ে দেখা গৈছে ঠিক আছে গতিকে এইসমূহৰ বিষয়ে এইসমূহৰ বৈশিষ্ট্য বা আলোচনাৰ বিষয়বস্তুটো হৈছে নব্য উদাৰতাবাদৰ আন এটা বৈশিষ্ট্য তাৰপিছত আমি মেইন ছাপৰ্টাৰ্ছ বুলি যদি আলোচনা কৰো নব্য উদাৰতাবাদৰ আমি আলোচনা কৰিব পাৰো উড্ৰ উইলছন মেইনলি উড্ৰ উইলছনক আলোচনা কৰিব পাৰো 14 পইণ্টছ এণ্ড লীগ অফ নেশ্যনৰ যিয়ে প্ৰতিষ্ঠাপক হিচাপে আছিলে তাৰপিছত ডেভিড মিত্ৰানীৰ কথা আমি আলোচনা কৰিব পাৰো ফাংচনেলিজিমৰ ধাৰণা দিছিল ৰবাৰ্ট কিউহেন আৰু জোচেফ নাইক আলোচনা কৰিব পাৰো কমপ্লেক্স ইণ্টাৰডিপেণ্ডেন্স থিয়ৰী যিয়ে দিছিলে
এতিয়া আমি আহো মূল যেটো পাৰ্থক্য বুলি ক'ব পাৰো যে ক্লাছিকেল আৰু মডাৰ্ণ লিবাৰেলিজিম বা নিউ লিবাৰেলিজিমৰ মাজত যেটো পাৰ্থক্য আছে সনাতন আৰু আধুনিক উদাৰতাবাদৰ সেই সময়ৰ বিষয়ে আলোচনা কৰো যদি উৎপত্তিৰ সময়টো চাওঁ উৎপত্তিৰ সময়তো পাৰ্থক্য আছে যে সনাতন উদাৰতাবাদৰ আৰম্ভণি হৈছিল 1700ৰ পৰা 1900 শতিকাৰ প্ৰথম ভাগলৈকে বা 1900 শতিকাৰ গোটেই দশকটোতে আছিলে বুলি ক'ব পাৰি সনাতন উদাৰতাবাদৰ ধাৰণাটো তাৰপিছত যদি মডাৰ্ণ বা নিউ লিবাৰেলিজিমৰ ধাৰণাৰ বিষয়ে আমি আলোচনা কৰো সেইটো আমি ক'ব পাৰো যে বিংশ শতিকাৰ পৰা আৰম্ভ হৈছে বুলি ক'ব পাৰি বা বিংশ শতিকাত ইয়াৰ দপদপনি আছে বা বৰ্তমানলৈকেও আছে বুলি ক'ব পাৰি আৰু নেক্সট আমি যদি আলোচনা কৰো তেতিয়াহ'লে ক'ব পাৰি মেইন এক্টৰ্ছ বা মুখ্য কৰ্তা হিচাপে কোনে ক'ত কাম কৰি আছে চ' ক্লাছিকেল লিবাৰেলিজিমৰ ক্ষেত্ৰত মুখ্য কৰ্তা হিচাপে আছে non-states where nation states were the only major actors classical liberalism মতে আৰু modern liberalism মতে along with states international institutions such as United Nations World Trade Organization European Union or the NGOs MNCs are individuals are also key actors ঠিক আছে এইটো হৈছে মূল পাৰ্থক্য চ' ক্লাছিকেল লিবাৰেলিজিমত বা সনাতন যিটো উদাৰতাবাদী আদৰ্শ তাতে কেৱল ৰাষ্ট্ৰইহে মুখ্য কৰ্তা হিচাপে কাম কৰে আৰু যেটো মডাৰ্ণ লিবাৰেলিজিম তাত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত আমি আলোচনা কৰিব পাৰো বিভিন্ন ধৰণৰ MNCs বা NGOs বিলাককো বা আন্তঃৰাষ্ট্ৰীয় যিবিলাক সংস্থা বা সংগঠন আছে সেইসমূহকো আমি আলোচনা কৰিব পাৰো বা ব্যক্তিকো নব্য উদাৰতাবাদে মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰে তাৰপিছত মূল কেন্দ্ৰবিন্দু বা ফকাস পইণ্ট হিচাপে আলোচনা কৰিব পাৰি ক্লাছিকেল লিবাৰেলিজিমৰ বা সনাতন উদাৰতাবাদৰ ক্ষেত্ৰত পিচ থ্ৰু ফ্ৰী ট্ৰেড ডিপ্ল'মেচি এণ্ড লিগেল ট্ৰিটিজ ঠিক তেনেদৰে মডাৰ্ণ লিবাৰেলিজিমে আলোচনা কৰে ইণ্টাৰডিপেণ্ডেন্স মেইনলি ইনষ্টিটিউচনছ এণ্ড গ্লোবেল প্ৰব্লেম সলভিং লাইক ক্লাইমেট চেঞ্জ টেৰৰিজিম এটচেট্ৰা ঠিক আছে ঠিক তেনেদৰে ভিউজ অফ হিউমেন নেচাৰৰ ক্ষেত্ৰত দুইটা যিটো আদৰ্শ আছে সেই কি কয় ক্লাছিকেল লিবাৰেলিজিমে বিশ্বাস কৰে যে হিউমেনছ আৰ গুড ৰেচনেল এণ্ড কোঅপাৰেটিভ কেপেবল অফ মেইনটেইনিং পিচ ঠিক তেনেদৰে মডাৰ্ণ লিবাৰেলিজিমেও আলোচনা কৰে যে কোঅপাৰেশ্যন ইজ পচিবল but requires institution and rules to sustain a trust among states সহযোগিতা সম্ভৱ হয় কিন্তু সেইটো অকল সংস্থাসমূহৰ জৰিয়তেহে অতি সম্ভৱ হয় বেছিকৈ সম্ভৱ হয় বুলি ক'ব পাৰি বুলি তেওঁ কৈছে তেওঁ মানে নব্য উদাৰতাবাদে আলোচনা কৰে এতিয়া যদি কি থিংকাৰ্ছৰ বিষয়ে আমি আলোচনা কৰো মুখ্য যদি পৃষ্ঠপোষকসকলৰ বিষয়ে আলোচনা কৰো ক্লাছিকেল লিবাৰেলিজমৰ বা সনাতন উদাৰতাবাদৰ ক'ব পাৰি জন লক ইমানুৱেল কান্ত আডাম স্মিথ ৰুছো বেনথামৰ কথা ক'ব পাৰি আৰু আধুনিক পৃষ্ঠপোষক অৰ্থাৎ আধুনিক উদাৰতাবাদৰ নব্য উদাৰতাবাদৰ প্ৰতিষ্ঠাপক বুলি ক'লে উড্ৰো উইলছন ডেভিড মিট্ৰানিজ ৰবাৰ্ট কিউহেন জোচেফ নাইৰ কথা আমি আলোচনা কৰিব পাৰো গতিকে শেষত ক'ব পাৰি যে ক্লাছিকেল লিবাৰেলিজিম লেইড দ্য ফাউণ্ডেশ্যন অফ লিবাৰেল thought, democracy, free trade, international law and peace. And modern liberalism evolved after the world wars, focusing on global interdependence, institutions, and cooperation beyond state. And in today's globalized world, facing challenges like climate change, বা মহামাৰী হোক বা সন্ত্ৰাসবাদী সমস্যা হোক বা দাৰিদ্ৰতা হোক এইসমূহৰ সমাধানত মডাৰ্ণ লিবাৰেলিজিম ইজ হাইলি প্ৰিভেলেণ্ট বুলি ক'ব পাৰি সেইটো কাৰণে মডাৰ্ণ লিবাৰেলিজিম বা আধুনিক উদাৰতাবাদে বা নব্য উদাৰতাবাদে কেতিয়াও সনাতন উদাৰতাবাদৰ বিৰোধিতা নকৰে কিন্তু কিছুমান ৰিফৰ্ম কৰিছে সেইটো হিচাপত আমি আলোচনা কৰিব পাৰো গতিকে আজিলৈ এইখিনি আছিল নেক্সট ক্লাছত আমি আলোচনা কৰিম বাস্তৱবাদৰ বিষয়ে গতিকে বাস্তৱবাদৰ বিষয়ে আমি আলোচনা কৰিম বাস্তৱবাদ আৰু নব্য বাস্তৱবাদৰ বিষয়ে আলোচনা কৰিম and thank you for watching today's video bye bye